FPO মেলা ইয়াত অনুষ্ঠিত হৈছে। ইয়াত অসম চৰকাৰৰ কৃষি বিভাগ, উদ্যান শস্য বিভাগৰ লগতে ইয়াত নাবাৰ্ড, নেৰামেক, আস্ফাক, এপাৰ্ট বহুতকেইটা ইয়াত সংস্থা জড়িত হৈ আছে। আৰু এই মেলাত ৰাজ্যখনৰ 20খন জিলাৰ পৰা FPOৰ প্ৰতিনিধি অহাৰ লগতে মেঘালয়ৰ পৰাও 2টা FPOৰ প্ৰতিনিধি আহিছে। 2020 চনত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ প্ৰদেশত 10,000 ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী গঠনৰ কথা ঘোষণা কৰিছিল। কাৰণ আমাৰ দেশখনৰ বহু ৰাজ্যত যিসকল খেতিয়ক আছে এইসকল ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক। এতিয়া অসমৰ কথাই যদি চোৱা যায়, অসমৰ খেতিয়কসকল হৈছে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক। গতিকে ইয়াক আমাৰ খেতিয়কসকলক যদি আমি সংঘবদ্ধ কৰি আগুৱাই লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আমি বহুত কাম সম্ভৱ কৰি তুলিব নোৱাৰোঁ। আৰু খেতিয়কসকলক ঋণ লোৱাৰ ক্ষেত্ৰতেই হওক বা এখন বজাৰ দিয়াৰ ক্ষেত্ৰতেই হওক, এনেধৰণৰ FPO বিলাকে এতিয়া এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজ্যখনত প্ৰায় 700ৰ ওচৰা-ওচৰি এতিয়া FPO ইতিমধ্যে গঠন হৈছে, যিবিলাক FPOৰ ক'ৰবাত 500 আছে। আমাৰ কৃষকৰ সংখ্যা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনবিলাকত ক'ৰবাত 1000 আছে। তাত নাবাৰ্ডৰো আছে, RTVI আছে, হৰ্টিকালচাৰ MOVCDৰো আছে, এপাৰ্টৰো আছে আৰু বেলেগ বেলেগ সংস্থাবিলাকৰ ইয়াত তেনেধৰণৰ FPO আছে। গতিকে এতিয়া বহুত FPO আমাৰ এগ্ৰিকালচাৰ এলাইড ছেক্টৰটোৰ লগত জড়িত আছে। মীন উৎপাদন বা অন্যান্য দুগ্ধ উৎপাদনৰ লগত বহুতখিনি আছে। এতিয়া ভেটেৰিনেৰী বিভাগতো তেনেধৰণৰ FPO কৰাৰ ব্যৱস্থা ভাৰত চৰকাৰে কৰিছে। গতিকে FPO বিলাকৰ জৰিয়তে আমাৰ কৃষিখণ্ডলৈ যাতে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰি, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়েও সমান্তৰালভাৱে গুৰুত্ব দিছে। আৰু সেইকাৰণে এইবাৰ বাজেটত 500 FPOক এইবাৰ 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু 15 কোটি টকা তেওঁলোকক, মই যিটো কথা ইতিমধ্যে ঘোষণা কৰিছোঁ, তেওঁলোকক ছাপোৰ্ট দিবৰ কাৰণে ৰাখিছে। গতিকে FPOৰ জৰিয়তে আমি বহুতখিনি পৰিৱৰ্তন আনিব পাৰোঁ। আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মোৰ কাৰ্যকালতে 1,77,000 আমি কৃষি যন্ত্ৰ পাতি বিতৰণ কৰিছোঁ। 36,000তকৈ অধিক আমি পাৱাৰ টিলাৰ বিতৰণ কৰিছোঁ। তদ্ৰুপ ট্ৰেক্টৰ দিছোঁ, কম্বাইন হাৰ্ভেষ্টৰ দিছোঁ, থ্ৰেচাৰ দিছোঁ, ৰিপাৰ দিছোঁ, স্প্ৰেয়াৰ দিছোঁ। আৰু আমি এতিয়া ডিজিটেল ক্ৰপ ছাৰ্ভেবিলাক আমি কৰি আছোঁ। ঠিক তেনেকৈ চইল হেল্থ কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকসকলৰ বেংক একাউণ্টত বহু পৰিমাণৰ এইবাৰ 19 ইনষ্টলমেণ্টত প্ৰায় 475 কোটি টকা তেওঁলোকৰ বেংক একাউণ্টলৈ গৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে উপকৃত হৈছে। ঠিক তেনেকৈ আমাৰ কৃষকে যাতে আমাক লাগতিয়াল যিবিলাক বীজ নিজে উৎপাদন কৰে, তাৰ কাৰণে গভমেণ্টে যথেষ্টখিনি কৃষককো ছাপোৰ্ট দিছে, তেনেধৰণৰ ব্যৱস্থা কৰিছে। আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ কাৰণে আমাৰ বিভাগৰ তৰফৰ পৰা এনেই জলসিঞ্চন বিভাগ এটা আছে, তেওঁলোকে ডাঙৰ স্কিমবিলাক কৰে। কিন্তু আমাৰ বিভাগৰ তৰফৰ পৰাই আমি আজি STW দিছোঁ, চেলো টিউবেল দিছোঁ, তাত ইলেক্ট্ৰিকেল পাম্প আছে, ডিজেল পাম্প আছে, ছ'লাৰ পাম্প আছে। কাৰণ অকল প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি কেইবাতৰপীয়া খেতি কৰাটো কৃষকৰ কাৰণে সংঘবদ্ধ হ'লেও সম্ভৱ নহয়। গতিকে সেই দিশটোৰ প্ৰতি চোৱা চিতা কৰা হৈছে। মই দেখিছোঁ যে এতিয়া CM টিপুলেতো বহুত উঠি অহা নতুন প্ৰজন্মৰ কৃষক, যুৱক যুৱতী জড়িত হৈ গৈছে। এতিয়া FPO বিলাক পোৱাৰ পিছত কি হৈছে, ৰপ্তানি কেন্দ্ৰিক চিন্তা চৰ্চা এটা আৰম্ভ হৈছে। 2022-23 বৰ্ষত অসমত উৎপাদিত ফচল 4,000 কোটি টকাৰ ফচল বিদেশৰ বজাৰলৈ পঠোৱাৰ পৰিৱেশ এটা ইয়াত ৰচনা হৈছে। আৰু 2026-27ত আমি এপেডা আৰু বেলেগ বেলেগ ইনষ্টিটিউশ্যনে প্ৰকাশ কৰা মতে 10,000 crores প্ৰডাক্ট পঠাবলৈ আমাৰ ৰাজ্যখন সম্ভৱ হ'ব বুলি ধাৰণা কৰা হৈছে। গতিকে মই ভাবোঁ যে এনেধৰণে আগবাঢ়ি গৈ থাকিলে আমাৰ কৃষিখণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিব। আৰু এইবাৰ আপোনালোকে দেখিছে যে MSP বৃদ্ধি পোৱাৰ উপৰিও গভমেণ্টে এক্সট্ৰাকৈ আকৌ পইচা দিছে, 500 টকাকৈ দিছে। গতিকে এইটো এটা কৃষকৰ কাৰণে ডাঙৰ সুবিধা। ডেফিনেটলি আমি আশা কৰিছোঁ যে কৃষিখণ্ডলৈ আমি এনেধৰণে আগবাঢ়ি গৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰিম। ইয়াত যিবিলাক আজি FPO আহিছে, তেওঁলোকে জানে যে নিজৰ অঞ্চলত কি বস্তু তাত
উৎপাদন হয়। আজি মেঘালয়ত আমি এনেবোৰ বস্তু আবতৰতে পাওঁ, যেতিয়া ইয়াত কবি নাথাকে মেঘালয়ত কবি পায়, বিলাহী পায়, আদা পায়, বেলেগ বেলেগ প্ৰডাক্টবিলাক হয়। আৰু হিলি প্লেচ, মাটিও ফাৰ্টাইল, কিন্তু ইয়াতো বহুত ফাৰ্টাইল মাটি আছে। কাৰণ আজি মঙলদৈ, আজি কিছুমান অঞ্চল য'ত মানুহে কষ্ট কৰা মানুহ আছে, সেইবিলাক অঞ্চলত এতিয়াও মই দেখিছোঁ যে তিনিতৰপীয়া খেতি হয় আৰু তাত উৎপাদনো ভালেই হয় বেলেগ বেলেগ খেতি কৰি। আৰু আমি বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰিছোঁ। ঠিক আছে।